কি হয়েছে যে আপনার ঘটা রেখে স্বর্গপুরত কিবা অথন্ত দেবগণ কি আবার এবারে স্বর্গৰ দেৱতা সকল মৈত্ৰৰ মানৱ দানৱৰ হাতত বাৰে বাৰে হন আছিল কেতিয়াবা মহাদেৱ আৰু কেতিয়াবা ব্ৰহ্মাৰ বলত বলিয়ান হৈ মৈত্ৰৰ মানৱ কিম্বা দানৱে বীৰৰ পাহি স্বৰ্গৰ দ্বাৰত মৰে তাৰেই যেন পুনৰাবৃত্তি হ'ব এই সৰগ ধামত। আপুনি ভাঙি কওক দেৱৰাজ, কাৰ আকৌ জীৱনৰ সমাপ্তি ঘটিব? কোন আহি এই দেৱৰ সমাজত ভয় পাইছে? নৰকাসুৰ জানিব পাৰিছো প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে বীৰৰ পাহি স্বৰ্গ ৰাজ্য আক্ৰমণৰ বাবে সসৈন্যে হৈছে, কিন্তু এইবাৰ ইন্দ্ৰৰ বজ্ৰ নহ'ব ব্যৰ্থ। সাজুহ দেৱতা মণ্ডলী সমস্ত শক্তিৰে যুৱতী মৈত্ৰৰ জানক সন্তান সেই নৰকাসুৰৰ প্ৰাণ শূন্য কৰিম ফৰি। চিন্তা নকৰিব দেৱৰ, মৈত্ৰৰ মানৱ কিম্বা দানৱৰ কি মূৰ্তি দয়া প্ৰাপ্ত এই দেৱতাৰ শক্তি জানা ভালদৰে। এই দেৱতাৰ মহাশক্তি দেখি নৰকৰ দূৰাকাংশ পলাব দূৰতা। দেৱঋষি, তেনে কথাও তোমাৰ মনলৈ আহেনে? বাৰম্বাৰ স্বৰ্গৰ মৈত্ৰৰ মানৱ কিম্বা দানৱে হাহাকাৰ সৃষ্টি কৰাৰ কথা ইমান সোনকালে মনৰ পৰা আঁতৰি গ'ল? দেৱঋষি কওকচোন, ব্ৰহ্মাৰ পুত্ৰ অমৰত্ব লভি এই দেৱ সমাজৰ কি লাভ? জীৱন কালত পদে পদে অপমানিত লাঞ্ছিত হ'ব লগা হয়, তেনেজনৰ বাবে অমৰত্ব অৰ্থ কি? মূৰ্তি দ্বাৰা বৰপ্ৰাপ্ত
মই তোৰ মানৱ দানৱৰ হাতত বাৰে বাৰে পৰাই কত দেৱৰী দানৱ আৰু অসুৰৰ মহাশক্তি প্ৰদানে ব্ৰহ্মা আৰু ৰুদ্ৰদেৱে দেৱতাক কিয় অন্যায় কৰে? তুমি এনে কথাও ক'ব পাৰা দেৱেন্দু। ব্ৰহ্মাৰ ৰুদ্ৰই দেৱগণক অন্যায় কৰিছে। অসম্ভৱ বৈদ্যপানী যাৰ কিৰত তিনিও লোকৰ স্বজন পালনৰ ভাৰ অৰ্পিত তেনেজন পক্ষপাতী